জয় ৰ ৰাম বোলা জয় ৰ হৰি বোলা সেৱকী মনৰ বাঞ্ছা পূৰ্ণ কৰিয়ে হৰি বোলা। ভোগালী অসমৰ তিনিটা বিহুৰ ভিতৰত এটা অন্যতম বিহু। বলকচোন আমাৰ গাঁৱত এবাৰ ভোগালী কেনেধৰণে আয়োজন কৰিছোঁ চাওঁ বলক। চব মাঘৰ বিহুৰ আজি হাঁহ বনাই আছোঁ। এইটো হাঁহ, এইপিনে গাহৰি বনাই থকা হৈছে আৰু এইপিনে মাছ বনাই আছে। হাঁহ, গাহৰি, মাছ। প্ৰথম মহিলাসকলৰ পৰা এটি এটিকৈ টেকেলি ভাঙিবলৈ অনুৰোধ জনাইছোঁ আৰু টেকেলি ভঙা প্ৰতিযোগিতাত সহায় কৰিব আমাৰ মাজত থকা মহিলাসকল। মাৰিলে 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 অলপত থাকিলে ভাগিব কিন্তু এয়া সেকেন্ড টেকেলি ডাইৰেকশ্যন গণ্ডগোল হৈ গ'ল। নাই ভঙা দেখিছে 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 নহ'ব, দেখিলে নহ'ব কিন্তু দেখিলে নেকি ভালকে দেখিছে দেখিছে দেখিলে। প্ৰথম পুৰস্কাৰ দেই টেকেলি ভঙা। টেকেলি ভঙা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কৃত প্ৰাপ্ত বাৰ্বি সোণোৱাল। আমাৰ ৰমেন দাই টঙাল তুলিলেই মেজি জাপিব, ধুতিখন পিন্ধি আহিব অলপ পিছত, এতিয়া মোৰ এই এফালে যাবলগীয়া হ'ল, ঘপকৈ আহি সোমাই দিলে। অসমীয়া পৰম্পৰা টঙাল চুকলি নহয়। আৰু আমাৰ নৰা ঘৰ, টিঙৰ ঘৰ নহয়, খালি উপপিনে পাল আছে দেই। সম্পূৰ্ণ প্ৰাকৃতিক সমলে গঠা হৈছে। ইয়াত বাঁহৰ টঙাল লগাইছোঁ, নৰা খেৰ, এইটো বাঁহ। একদম ৰাতিপুৱা জ্বলাব লাগিব, 3টামান বজাত জ্বলাইছে। কিবা ক'ব? কি হ'ব, খানাটো খাব লাগে আৰু কি হ'ব, ৰখি আছোঁ খাব পাম বুলি। সেইকাৰণে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোগালী বিহু শিখৰ গোট খাই নাখাব, আজিৰ পৰা এৰি দিব, আপুনিও এৰিব। এইটোতো খাই খাই মৰিব, বেছি দিন নাখায়। মালো খায়, চেহেৰা চাওক। মই সমূহ আমাৰ গাঁৱৰ সমূহ ৰাইজক মাঘৰ বিহু শুভেচ্ছা জনালোঁ দেই। লগতে অসমবাসী কৰিব। আপুনি কিবা ক'ব? মই খোৱা টাইমতে ক'ম আৰু। নহয় এই বিষয়ে ক'ম। অঁ কৈ দিয়ক, কৈ দিয়ক। সেইদিনাখন মই মানুহৰ ঘৰলৈ গৈছিলোঁ, এই সকাম মাতিবলৈ। সকাম মাতিবলৈ যাওঁতে ভিতৰত আলহী এজন আছিলে। এতিয়া কোৱা আলহী চিনি নাপাওঁ মানুহ এখন। গাড়ীখন এই আপাচি গিয়ে কালা। আপোনাৰ কালাৰটো কেনেকুৱা কৈ দিয়কচোন। গাড়ীখন জানো মোৰ গাড়ীখন কালাৰটো কেনেকুৱা, মোৰ চিনি নাপাওঁ এতিয়া। এই মাঘৰ বিহুৰ বিষয়ে আমাৰ যে ইয়াত ভেলাঘৰ পাতিছে, তাৰ বিষয়ে কিবা ক'ব নেকি? কিবা কিবা ক'ব নেকি? মাঘৰ বিহু কি এইবোৰ উপলক্ষে নাজানো নহয় এতিয়া ক'বলৈ। সমূহ পৰিয়ালে আহিছে নে? সমূহ পৰিয়ালে আহিছোঁ, এয়া নাতি লৈ আহিছোঁ। আমাৰ আৰু এজনী আৰু এগৰাকী আই দেখিছোঁ, গালখন বৰ ৰঙা বগা। এই আইগৰাকী কিবা ক'ব নেকি? আইগৰাকী কিবা ক'ব নেকি? খেল নোলাগে কি হ'ব? নুঠাবি এনেকে কেলে
লাজ কৰিছে চা আমাৰ পাত গাভৰু এজনী লাজ কৰিছে দেই এইজনে চাওক এইজনী আৰু এজনী এইজনী এইটো কি ক'ব লাগে এইটো যি কয় তাতে ৰেকৰ্ডিং হ'ব নহয় এইটো নুশুনে হেল্ল' 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 ভিডিঅ' ৰেকৰ্ডিং হৈ আছে এইটো অঁ গম পাব উঠি আছে উঠি আছে অঁ চুলাইমত বেছি নাই 5 বটলহে লৈছোঁ অঁ গাহৰি 10 কেজি মাছ 15 কেজি তাৰপিছত হাঁহ 5টা তাৰপিছত এই পাতিহাঁহ 2টা ব্ৰইলাৰ 5 কেজি ইমানেই আৰু মাছ ঐ ভাত দি যা নহয় হাঁহ ৰ এই আমাৰ সেই তামোল পাণ এযোৰ আগমন কৰিছিলে নে জয় ৰ হৰি বোলা নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৈ কৰি একো মায়াক নিজান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু কি হৈ নিবেদন জনাব আজি সেই সমস্ত খেলুৱৈ ৰাইজ একত্ৰিত হয় এই খেতিৰ অন্তত এই ভোগালী বিহু উপলক্ষে আজি সেই দুমাহী আগমুহূৰ্তত আমি এই ভেলাঘৰতে এসাঁজ ভোজে ভাতে মাছে মঙহে এসাঁজ খোৱাৰ মানসৰে আজি আমি একত্ৰিত হৈ ইয়াতে আয়োজন কৰা হৈছে এইখিনি কৰিবলৈ নোৱাৰে ধুতি নীতি কায় বাক্য মঞ্চিত নথৈকৃত অপৰাধ হ'ব পাৰে বনাওঁতে তথা দিওঁতে মেলোঁতে নথৈকৃত অপৰাধখিনি মৰীক্ষণ কৰি নিজ গুণে প্ৰসন্ন হয় নিজৰ চিহ্নদৈৱ চিনে গ্ৰহণ কৰিব ইয়া মাছ আছে ৰৌ মাছ এইখন খাব নোপোৱা কিজানি দেই নাই গাহৰি মাংস নাই দিয়ে অকল হাড় দিছে অকল হাড় দিছে আমি অকল মাছৰ মাথা গাহৰি হাড়